আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজি মই দুৰুদে টুনাত জিনা আৰু ইয়াৰ অসমীয়া ফজিলত ক'বলৈ ওলাইছোঁ। দুৰুদে টুনাত জিনা হ'ল আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মুহাম্মাদিন ওয়া আলা আলি সাইয়্যিদিনা মুহাম্মাদিন সালাতান টুনাত জিনা বিহা মিন জামিল আহৱালে ওয়াল আফাতে ওয়া তাকদি লানা বিহা জামিল হাজাতে ওয়া তুতাহেরুনা বিহা মিন জামি সায়াতে ওয়া তারফাউনা বিহা ইন্দাকা আলাউ দারাজাতে ওয়া তুবাল্লেগুনা বিহা আকসাল গায়াতে মিন জামিল খায়রাতে ফিল হায়াতে ওয়া বাদাল মামাতে ইন্নাকা আলা কুল্লি শাইইন কাদির বিরাহমাতিকা ইয়া আরহামার রাহিমিন। এই দুৰুদৰ অসমীয়া ফজিলতসমূহ হ'ল ১ নম্বৰ বিপদ আপদৰ পৰা ৰক্ষা। টুনজিনা শব্দৰ অৰ্থই হ'ল উদ্ধাৰ কৰা। এই দুৰুদটো পঢ়িলে আল্লাহ তালাই সকলো ধৰণৰ পাৰ্থিৱ আৰু আধ্যাত্মিক বিপদ মহামাৰী আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়। ২ নম্বৰ সকলো প্ৰয়োজন পূৰণ। যদি কোনো ব্যক্তিৰ কোনো বিশেষ প্ৰয়োজন বা হাজাত থাকে তেন্তে চাফ চিকুণ হৈ একান্ত মনে এই দুৰুদটো পাঠ কৰিলে আল্লাহ তালাই তেওঁৰ মনৰ আশা পূৰণ কৰে। ৩ নম্বৰ হৈছে পাপ মোচন আৰু পবিত্ৰতা। এই দুৰুদত উল্লেখ কৰা হৈছে যে ইয়াৰ জৰিয়তে আমাক সকলো বেয়া কাম বা পাপৰ পৰা পবিত্ৰ কৰা হয়। ই আত্মাক শুদ্ধ কৰাত সহায় কৰে। মৰ্যাদা বৃদ্ধি। ৪ নম্বৰ ইয়াত কোৱা হৈছে যে এই দুৰুদে এজন ব্যক্তিক আল্লাহৰ ওচৰত উচ্চ মৰ্যাদা প্ৰদান কৰে। ৫ নম্বৰ কঠিন সময়ত সহায়। বৰ্ণিত আছে যে এবাৰ এজন জাহাজৰ যাত্ৰী শ্বেখ মুছা আল দৰীৰ সাগৰৰ ধুমুহাত আবদ্ধ হৈ পৰিছিল। তেতিয়া তেওঁ সপোনত এই দুৰুদটো লাভ কৰিছিল আৰু ইয়াৰ পাঠৰ ফলত তেওঁলোকৰ জাহাজখন ডুবাৰ পৰা ৰক্ষা পৰিছিল। সেইবাবে ইয়াক উদ্ধাৰৰ দুৰুদ বুলিও কোৱা হয়। আমিন।